পেট চলবে নিজের বাড়ির সামনে ভাববেন, নিজের বাড়ির সামনে ভাববেন। আমার পেট বাঁচা লাগবেন নয়। তোমরা শীতের সিঁদুর মুছার একটা পরিকল্পনা করছেন, খালি শীতের সিঁদুর পরিকল্পনা করছেন। 17 সাল থেকে আমার এটি এসে ই করবেন। দোকান দিছে এই মদের দোকান মই যে ইয়ার যে একটা মেম্বার মোর পরাও এনওসি লোৱা নাই, আমার জিপির পরাও এনওসি লোৱা নাই। এনওসি ছাড়া এনে সিহঁতে কেনেকৈ মদত দোকান দিব পাৰে? এইটো এটা ভাল সমাজ। আমি এইটোৰ কাৰণে গৰিহণা দিছোঁ আৰু আমি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে সিহঁতে বাহিৰৰ পৰা আহি আমাৰ ইমান ধুনীয়া এখন খলিলপুৰ গ্ৰাম, এই গ্ৰামত মোক এই ৰাইজে মোক অপূৰ্ব ভোট দিছে। 1700 মধ্যে 990টা মই ভোট পাইছোঁ আৰু ইহঁতে ক'ৰ পৰা আহি গাৰ জোৰে ইয়াত মোৰ পৰা কোনো এনওচি লোৱা নাই, ইহঁতে ইয়াত মদৰ দোকান দিছে। এইকাৰণে আমি আমাৰ কমপ্লিট রাইজ আইছে, আমার এই গ্রামবাসী আইছে যে ইয়াত মদত দোকান দিব নোৱাৰিব। যদিও সরকারে অনুমতি দিছে কিন্তু আমার এই গ্রামবাসী এই রাজ্যে কেতিয়াও অনুমতি নিদিয়ে। দরকার পড়ে ইয়াত যদি মদত দোকান হয় আমি সকলে দরকার পড়ে আমি ভোট বয়কট কৰিম। আমি ইয়াত বিরাট গণ্ডগোল হৈ যাব, এই দোকান আমি জ্বলাই দিম, সারগার করে দিম। তথাপিও আমি আমার যদি জেলত যাব লাগে, আমি যদি জেলত থাকিব লাগে, আমার যদি সরকারে ফাঁসি দিয়ে তথাপিও আমি মান্তি, কিন্তু ইয়াত আমি মদৰ দোকান কেতিয়াও দিব নিদিওঁ। এইটোই মোৰ আহ্বান সরকারক জনালোঁ। আমার হেমন্ত বিশ্ব শর্মা ডাঙৰীয়াক মই বাৰ মানে রিকোয়েস্ট কৰি আছোঁ যে এইটো যাতে ইয়াতে অনুমতি নিদিয়ে আৰু এইটো যাতে মদৰ দোকানটো বন্ধ কৰি দিয়ে। ইয়াৰ কাৰণে আকৌ মই ছাৰক জনালোঁ যে হ'বই নালাগে এইখিনি। মন্দিৰ আছে, মই ঝগড়াপাৰ জিপি খলিলপুৰ 10 নং ৱাৰ্ডৰ মেম্বাৰ। মোৰ নাম নিৰঞ্জন কুমাৰ দাস। মই আজি এইবাৰ নহয়, মই 2বাৰ জিকিছোঁ। পঞ্চায়তৰ পৰা লোৱা নাই, ছেক্ৰেটাৰীৰ পৰা লোৱা নাই, প্ৰেচিডেণ্টৰ পৰা লোৱা নাই, মই যে মেম্বাৰ মোৰ পৰা লোৱা নাই। আমাৰ যে ওজৰে পাজৰে আছে সিহঁতৰ পৰা, মোৰ বাওঁফালে মন্দিৰ আছে, মোৰ ডাইনফালে মন্দিৰ আছে, ডাইনফালে এটা স্কুলো আছে আৰু ইয়াৰ গোটেইবিলাক এই দুটা স্কুল আছে, বাওঁফালে আকৌ মিছন স্কুল আছে। ইমান হোৱাৰ পিছতে সিহঁতে আমাৰ ইয়াত আগৰবাৰো আহিছিল, আগৰবাৰত আমি দিয়া নাই, এইবাৰ ইহঁতে কৰিছে কি গাই জোৰতে কৰিছে। এইটো অঁ কমপ্লেইন দিছোঁ, আগতো দিছোঁ, কালিও দিছোঁ, আমি জিপিত দিছোঁ, এক্সাইজত দিছোঁ, তাৰপৰা আমি ডিচি ছাৰক দিছোঁ, আকৌ কালি কৈ আহিছোঁ। আৰু ইহঁতে আৰু এটা বেয়া কাম কৰিছে যে কালি যেতিয়া আমি এটা বাইক দিছোঁ তাৰপিছত ইহঁতে
30জন মান ল'ৰা আহিছে আহি ইয়াতে মদ দিছে, সকলোকে মদ খুৱাইছে আৰু সিহঁতৰ মাজত কেঁচাল কৰিছে। এটা মোৰ ভাই আছে, তাৰ মাথাও ফাটিছে। দিয়াৰ আগতে যদি মাৰপিট হয়, ইয়াৰ পিছত কেনেকুৱা হ'ব আপোনালোকে চাওক। প্ৰত্যেক দিনাখনে মাৰপিট হৈ থাকিব। ল'ৰাবিলাকে না কেতিয়া মানি নলওঁ, মই মৰি যাম, আমি মৰি যাম, তথাপিও মানি নলওঁ।